নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। কথা হ'ল এতিয়া বাতৰিত প্ৰকাশ পাই আছে অসম বোলে আৰক্ষীয়ে একদম একশ্যন মোডত আহি গৈছে, পূৰা একশ্যন। কি কৰিলে? সঞ্জীৱ নাৰায়ণৰ সংবাদ মেল বন্ধ কৰি দিলে। তাৰপিছতে অসমৰ CID দল সিদ্ধাৰ্থ শৰ্মাক বিচাৰি বাহিৰলৈ গৈছে। এইকেইটা হৈছে একশ্যন। কিন্তু এই অসম আৰক্ষীয়ে এতিয়ালৈকে লগত থকা বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, যি গাঁৱতে আছিল বুলি নিজে ভাষ্য দিছে। তাৰপিছতে আৰু এগৰাকী মহন্ত বুলি গায়িকা, সহগায়িকা, তাৰপিছতে সঞ্জীৱ নাৰায়ণ, এইকেইজনক এবাৰলৈ 10 ছেকেণ্ডৰ কাৰণে সোধা পোছা কৰিবলৈও নালাগে, এনেকুৱা একশ্যন দি দিছে। যোৱা 19 তাৰিখৰ পৰা আজি 24 তাৰিখলৈকে এইকেইদিনত অসমৰ ৰাইজে কোনো ধৰণৰ একশ্যন দেখা নাই। এনে বাতৰি দি থাকিলে নহ'ব, একশ্যন প্ৰকৃত একশ্যন দেখা নাই। প্ৰকৃততে এনেকুৱা একশ্যনৰ দ্বাৰা আমাৰ জুবিন দাই ন্যায় পাবনে? আপোনাৰ মনত এইটো প্ৰশ্ন উদয় হৈছেনে? ঘটনাটো এনেকুৱা যে যোৱা 19 তাৰিখে জুবিন দাই এনেকুৱা মানে 3, 4, 5টা বজাত অসমবাসীয়ে খবৰ পাইছে যে জুবিন দা আমাৰ মাজত নাই। তেখেতে কিবা এটা হৈ ছিংগাপুৰত স্কুবা ডাইভিং হৈ ঢুকালে। তাৰপিছতে কথা হ'ল, তাৰপিছত স্কুবা ডাইভিঙৰ কিবা এটা ভিডিঅ' আহিলে, তলৰ পৰা মানুহ এজনক ধৰি পেলাই মানে বেলেগ এজনে সাগৰতলীৰ পৰা ওপৰলৈ লৈ আহি আছে। তাৰপিছত আকৌ এটা ভিডিঅ' আহিলে, যিটোত জুবিন দাই সাঁতুৰি থকা দেখুওৱা গৈছে এই জেকেটটো পিন্ধি। তাৰপিছত আকৌ এটা ভিডিঅ' আহিলে, যিটোত জেকেট নিপিন্ধাকৈ দেখা গৈছে। এই শেখৰ গোস্বামী বোলাজনে সেইটোকে কৈ আছে যে মই ধৰিছিলোঁ, হেৰি হ'ল। তাৰপিছতে নাৱলৈ আহি কিবা কিবি কৰি হস্পিটেললৈ তেওঁলোকে নিছিলে, কিন্তু সেই মানুহজনকো বৰ্তমানলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আৰু অসমৰ খোদ মুখ্যমন্ত্ৰীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মা, যিজন জুবিন গাৰ্গৰ মেনেজাৰ, আৰু তেওঁ মানে লগত এতিয়ালৈকে জুবিন দাৰ আমাৰ মোবাইল ফোনটো আছে বুলি কৈছে। সেই কথাটো অতি আচৰিত কথা যে মানে ইমান দিনৰ পিছতো মোবাইল ফোনটো ঘূৰাই দিয়া নাই। মোবাইল ফোনত কি তথ্য আছে কোনেও নাজানে। তাৰপিছতে যিজন মেইন অভিযুক্ত সেইজন ভাৰতৰ বাহিৰত আছে বুলি তেওঁক বাদেই দিয়ক, তেওঁ মানে নৰ্থ ইষ্ট ফেষ্টিভেলো আয়োজন কৰি দিলে বুলি নাম সলাই পিনি অভিযোগ আহিছে। তাৰপিছতে সেই সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ পত্নীৰ অনুৰোধত এৰি দিলে। তেনেকুৱা কথা থাকে নেকি যে মানে আৰক্ষীয়ে কাৰোবাৰ অনুৰোধত কাৰোবাৰ অভিযুক্তক সোধা পোছা নোপোৱাকৈ এৰি দিয়া কথা থাকিব পাৰে নেকি? যদি এই মুহূৰ্তটো এটা অকৱাৰ্ড মুহূৰ্ত আছিলে, কিন্তু এতিয়া সেইটো হৈ থকা নাই। আৰু এতিয়া বৰ্তমান অসমৰ জনসাধাৰণে বিচাৰিছে, মানে ছ'চিয়েল মিডিয়াৰ পৰা আদি কৰি যিখিনি দেখি থকা গৈছে, জনসাধাৰণে বিচাৰিছে যে মানে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক, বাকীসকলক সোধা পোছা কৰক। চবেই যে দোষী হ'ব সেইটো কথা নহয়, কিন্তু গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। এতিয়া অসমতে থকা বাকীসকল মানুহকো এদিনৰ কাৰণে হ'লেও 10 মিনিটৰ কাৰণে হ'লেও সোধা পোছা কৰা নাই। 19 তাৰিখৰ পৰা আজি 24 তাৰিখ হৈ গ'ল। সেই কথাখিনি হ'ব লাগে। আৰু এই যে ফেষ্টিভেল মহন্তৰ বোলে অসম চৰকাৰে এনেকুৱা একশ্যন লৈ ল'লে যে গোটেই অসমত ব্লেক লিষ্টেড কৰি দিলে। এজনে যিমান লুটিব লাগি আছিলে লুটিলেই। অসমৰ নিজৰ নামত ফেষ্টিভেল পাতি কিবা পাতি চৰকাৰৰ পৰা গোটেই একেবাৰে পৰিবহণ খৰচলৈকে চব খৰচ উলিয়াই ল'লে। আৰু তাৰপিছতে তাত 20 জন মানুহ এৰি থৈ পেলাই পলালে। এনেকুৱা এজন সাংঘাতিক মানুহ। এইজন মানুহৰ তাৰপিছতো অভিযোগ আহিছে যে এতিয়া আকৌ নৰ্থ ইষ্ট ফেষ্টিভেল তাত পাতিও দিছে। তেওঁ কমটি মানুহ নহয়, অসমৰ ৰাইজে এই কথাবিলাক চাই আছে। আৰু চৰকাৰেও যিহেতু মানে
বহুত ভিৰ বাঢ়ি গৈছিলে, চৰকাৰৰ ওপৰত প্ৰেছাৰ বহুত হৈছিলে, কাম কৰিবলৈ নোৱাৰিছিলে। কিন্তু চৰকাৰৰ এটা বৃহৎ আৰক্ষী বাহিনী আছে, সেইখিনি বা CID বাহিনী আছে, যিয়ে নাথাকক সেইখিনিয়ে কাম আগবঢ়াই থাকিব পাৰিলেহেঁতেন, কিন্তু এতিয়ালৈকে কৰা নাই। কিন্তু এতিয়া যিমানেই সময় দি থকা হয় সিমানেই কিন্তু গোটেই কিবা কিবি যদি প্ৰুফ থাকে, প্ৰমাণবিলাক নাইকিয়া কৰিবলৈ এই কোনোবা যদি অভিযুক্তক প্ৰমাণ নাইকিয়া কৰিব কাৰণে সময় দি থকা হয়। এই কথাখিনি কেতিয়াও গ্ৰহণযোগ্য নহয়। আপোনালোকে কি বুলি ভাবে যে অভিযুক্তক সোনকালে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰিব অসম চৰকাৰে লাগে নে নেলাগে? যদি লাগে তেতিয়াহ'লে অসমত থকা কেইজনক, যিকেইজনৰ হাততে পাই আছে এতিয়া, সেইকেইজনক প্ৰথমতে গ্ৰেপ্তাৰ কৰি সোধা পোছাটো কৰক, তাৰপিছতে বিদেশত থকা বাহিৰত থকা কেইজনক অসম চৰকাৰে আনকগৈ। এইটো অতি চেঞ্চিটিভ বিষয়, গতিকে আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।